হেল্ল' ভাতৰ পাতত আজি বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এইফালে আছে শেৱালি ফুলৰ বৰ, লগতে আছে দালি, তাত কচু আৰু ঔটেঙা, আৰু এইফালে পালেং পাতৰ চাটনি, আৰু এইপিনে আছে এখন মুখা পিন্ধি চাইছো। গুড মৰ্ণিং, ৱেলকাম টু মাজুলী পৰা। হাই হেল্ল' নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ। থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। যিহেতু মই এটা চাইকেল ৰাইড কৰিছিলোঁ আমাৰ গহপুৰৰ পৰা লখিমপুৰ, গোগামুখ, ঢকুৱাখানা হৈ মেলি, আৰু 3 নম্বৰটো দিনত মই পালোঁহি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত মাজুলী। আৰু বৰ্তমান আছোঁ মই মাজুলী এখন গাঁৱত, মাজুলী ফুলনিৰ পৰা অলপমান ভিতৰলৈ। এইটো কি গাঁও আছিলে, কি গাঁও আছিলে? বালিগাঁও নিকিনি, বালিগাঁও নিকিনি খোৱা, বালিগাঁও নিকিনি খোৱা এখন মাজুলী ভিতৰি, ইমান ভিতৰি নহয় বাৰু, ফুলনিৰ পৰা প্ৰায় 4 কিলোমিটাৰমান দূৰত্বত এখন গাঁৱত আছোঁ। আৰু ক'বলৈ গ'লে মাজুলী গাঁও বুলিলে বহুত এটা ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজত হয় দেই। আছোঁ বৰ্তমান গাঁৱতে। চাওকচোন ইমান ধুনীয়া ঘৰটো, এই ঘৰটো যেন এনেকুৱা ঘৰ আমাৰ সেইটো চাইডে নাইকিয়াই হৈ গ'ল, যিহেতু আজিকালি চবৰে পকা ঘৰ বনি গৈছে, নহয়নে বাৰু? আৰু সঁচাকৈ এই ঘৰটো মানে দেখিয়ে কালি আহি কিবা এটা ভাল লাগি গৈছে। কিমান এটা ধুনীয়া ঘৰৰ পৰিৱেশৰ মাজত চাৰিওফালে ৰ'দ, আৰু লগতে এইফালে কাষতে ভঁৰাল ঘৰ আছে, এইফালে কাষতে গোহালি ঘৰ আছে, আৰু এইফালে ফুল চুলৰ পৰা ধৰি লৈ এইফালে তুলসী ভেটিৰ পৰা ধৰি লৈ কিমান ধুনীয়া এই পৰিৱেশটোৰ মাজত কালি আছোঁ। আৰু আজি যাম ইয়াৰ পৰা চামগুৰি সত্ৰ, য'ত নেকি মুখা বনোৱা হয় ন, মুখা শিল্প বুলি কয়, চামগুৰি বিখ্যাত, তাত যাম মুখা চাবৰ বাবে। আৰু এইফালে ভঁৰালটো যোৱাকালি ইয়াতে মৰণা মৰা হ'ল, আৰু এইখন ঘৰত যোৱাকালি থাকিলোঁ। আৰু এইপিনে ৰাখি থোৱা আছে আমাৰ চাইকেল দুখন, এইখন আছে মোৰ চাইকেলখন, আৰু এইখন আছে মোৰ লগত এই পোৱালিটোৰ ভাগৰ চাইকেল। আৰু এই যিখন বেনাৰখন অলপমান ফাটি গৈছে, বতাহত মানে কোবাই দিছে যে। এইখন চাইকেলতো পাম্পটোতো সদায় নাথাকে, আজিও নাই, সেয়া দেখিছেনে? আজিও নাই এখন চাইকেলৰ পাম্প, প্ৰতিদিনে এখন চাইকেলৰ পাম্প নাথাকে। মোৰখনত বাৰু আছে দেই, পাম্পটো ঠিকে আছে। আৰু ইয়াতে চাইকেল দুখন থ'লোঁ। আৰু এইফালে আছে আমাৰ জিন্তু ভাই, যোৱাকালি জিন্তু ভাইৰ ঘৰতে থাকিলোঁ। আৰু এইখন কি আছিলে গাঁওখনৰ নাম? মিলনপুৰ নিকিনি খোৱা, মাজুলী ফুলনিৰ পৰা 3 কিলোমিটাৰমান দূৰত্ব, কিবা নিকিনি খোৱা। আৰু জিন্তুহঁতৰ ঘৰ আছিলে এইখন, আৰু কিমান এটা ধুনীয়া পৰিৱেশ। এইটো আছে পিছফালৰ ছাইডটো চাওকচোন। আৰু এইফালে জেতুকা গছ আছে, জেতুকা গছ 4জোপামান আছে ন। মানে ইহঁতৰ চব খেতিয়ে কৰা হয়। কি কি খেতি কৰা হয়? তোমাৰ শাক পাচলি কৰা হয়, ধান খেতি কৰা হয়, এতিয়াতো কচু কৰা হৈছে, নেমু আছে, জলকীয়া। মাজুলী জেগাটো মানে সাৰুৱা জেগা বুলি ক'ব লাগিব। ইহঁতৰ ঘৰৰ মানে যি দিয়ে তাকে ধুনীয়াকৈ হৈ যায়। এই জেতুকা ঠালটা যে আমাৰ কিছুমানৰ ঘৰত তেনেকৈ মানে গজালি হেৰি কৰিলে, গজালি নাহে মানে গুজি থ'লে, ইয়াত মানে ইহঁতৰ এনেই দি দিলে এইবোৰ চব চাৰিওফালে জেতুকাই আছে। বাকী ধুনীয়া এখন গাঁও ন। এইপিনে জিন্তু ভাই ঘৰ পাকঘৰৰ ভিতৰত সোমাই আহিলোঁ, ধুনীয়া এটা পাকঘৰত। আৰু এইফালে আছে আমাৰ ছোৱালীজনী, এজনী হৈছে মোৰ ভণ্টি। একদম যেতিয়া নেকি ছোৱালীকালত আছিলে, এই মই ভিডিঅ' বনাই আছিলোঁ বাৰু, এই মানে পলাই পেলাই গুচি আহিলে। যেতিয়া নেকি তাৰ বয়স হৈ গ'ল আৰু ঘৰত থাকিবলৈ মন নোযোৱা হ'ল, মাজুলীলৈকে গুচি আহিলে, মাজুলী নিকিনি খোৱা গাঁওখনলৈকে। তাকে আজি আহি পেলাই ইহঁতৰ ঘৰত থাকিলোঁ, মানে যোৱাকালি আমাৰ ভণ্টিৰ ঘৰতে থাকিলোঁ। এইফালে ভাতত লাগি আছে, কি বনাইছে এইটো? শেৱালি ফুলৰ বৰ, লগতে এইফালে ভাত চাত তেনেকৈ বনাই আছে। এতিয়া আমাৰ কাৰণে সোনকালে ভাতটো বনাই আছে। যোৱাকালিতো 6টা বজাতে খালোঁ ইহঁতৰ ঘৰত ভাত, মানে আমাৰ কাৰণে সোনকালে ভাত চাত বনাই দিলে, যিহেতু আমি দূৰৰ পৰা আহি আছোঁ। আৰু আজি ইয়াৰ পৰা যাম। সেইলৈ কিমান মান হ'ব চামগুৰিলৈ? ইয়াৰ তোমাৰ 4-5 কিলোমিটাৰ হ'ব, 4-5 কিলোমিটাৰমান হ'ব। বাকী এইফালে ভাত চাত বনাই আছে। এইফালে আছে মেকুৰীজনী, বা মোৰ চাউণ্ড শুনাৰ লগে লগে পলালে। আৰু যিহেতু কালি ইহঁতৰ ঘৰত ধান মাৰিছিলে, ধানখিনি একদম বস্তা হিচাপে, এয়া পুৰণা ধান, মানে নতুন ধানৰ বাবে ভঁৰালটো অজৰাই পেলাই পুৰণা ধানখিনি মাৰি থৈছে। সেয়া যিহেতু এতিয়া ধান কটাৰ দিন আৰু ন, চাওকচোন পুৰণা ধান ইমানখিনি আছে। মানে মাজুলীত মানুহৰ ধান খেতিটো এনেও বেছিয়ে। এইপিনে আছে এজোপা নুনি গছ, বহুতে চিনি পায়। নুনি গুটি পকিলে ক'লা হৈ থাকে, আৰু কেঁচা হ'লে সেউজীয়া আৰু ৰঙা হৈ থাকে, নহয়নে বাৰু? খায়ো ভাল লাগে নুনি। আৰু এইফালে ইহঁতে অলপ অলপ খেতি কৰি আছে, খেতি বিশেষকৈ সেইটো চাইডে আছে, সেইটো কিনাৰতে খেতি আছে, দেখিছেনে? গোটেই চব খেতি আছে, লাই পৰা ধৰি লওক, পালেং পৰা ধৰি লওক, মূলা চূলা, ধনিয়া চনিয়া পূৰা ডাঙৰ হৈছে। মানে সিহঁতে আগধৰিতে ধানটো হৈ যায় নহয়, তাৰপৰা সেই খেতি বাম খেতি কৰিবৰ কাৰণে এনেকৈ জেগা অজৰা, মানে সেইখিনি বাম খেতি হৈ আছে। আৰু এইফালে গৰু গোহালি পৰিৱেশ ইমান এটা ধুনীয়াকৈ দেখিছেনে? আৰু এইফালে আছে গোহালিটো। আৰু এতিয়া ইয়াৰ পৰা ভাতটো খাই আমি ওলাব লাগিব মাজুলী, এইটো কি সত্ৰ আছিলে? চামগুৰি সত্ৰ, পাহৰিয়ে থাকোঁ নামটো।
পিনে আমি ভাত খাবলৈ বহি ল'লোঁ। ভাতৰ পাতত আজি বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এইফালে আছে শেৱালি ফুলৰ বৰ, লগতে আছে দালি, তাত কচু আৰু ঔটেঙা, আৰু এইফালে পালেং পাতৰ চাটনি, লগতে কুন্দুলি ভাজি। এইফালে আছে আমাৰ জিন্তু ভাই খোৱাত ব্যস্ত, একদম ঘটিটো ধুনীয়া লাগিছে। এইটো কেটলিটো প্লাষ্টিকৰ হয় ন? মজা মজা। এইফালে আমাৰ পোৱালি বায়ৰ ঘৰত ফুলকৈ খাই ল। ভণ্টি বুলি কৈছিলোঁ যে, মানে মোৰ ভণ্টি, এয়া বাইক মানে কি বুলি কয়, খুৰা ছোৱালী ভণ্টি, মোৰ নিজৰ ভণ্টিটো নায়েই এজনী। অ' ছোৱালী ভাত খাহি। আমি খাই বৈ লওঁ, আকৌ এতিয়া গৈ আছোঁ চামগুৰি সত্ৰৰ ফালে। আৰু ওলাই দিলোঁ এনেকৈ আমাৰ ভণ্টিজনী ঘৰৰ পৰা। ভণ্টি মানে মোৰ নিজৰ ভণ্টি নহয় বাৰু, খুৰা ছোৱালীহে। যি নহওক, আৰু ৰাতিটো তাতে থাকিলোঁ আৰু গৈ আছোঁ এতিয়া চামগুৰি, মানে চামগুৰি সত্ৰলৈ। আৰু মাজুলী গাঁৱৰ মাজত আছোঁ, কিমান ধুনীয়া পৰিৱেশ দেখিছেনে? আৰু স্কুল ক্লাছ হৈ আছে বাৰু। এখন আছে ফুলনি শংকৰদেৱ, আৰু এইফালে আছে আমাৰ ঘৰত পোৱালিটো। সি অকল মোৰ লগত আহোঁতে সি অকল বেলেগ বস্তু বিচাৰিবলৈ নাই, অকল চাইকেল দোকানহে বিচাৰে আৰু। প্ৰেছটো মায়ে মানে ভালকৈ চেক কৰি নিদিয়ে, সেইকাৰণেহে আকৌ ফুটা ওলাইছে। পাম্প দি আহিবলগীয়া হৈছে। চাইকেল গৈছে এয়া। গৈ আছোঁ, বহুত ধুনীয়া ৰাস্তা দেই মাজুলী। এইফালে আহি পালোহি মাজুলী পহুমৰা, আৰু এইফালে ৰাস আছে 16-17 সম্পূৰ্ণ কৃষ্ণ ৰাসখন দেখুৱাব মানে। এইফালে আছে চালোগৈ, তাৰপৰা পালোহি মানে এখন চাইকেল দোকান। মোৰ লগত অহা পোৱালিটো চাইকেলখন বনাবলগীয়া হৈছে, মানে তাৰ পেচ ওলাই থাকে, আৰু মোৰখন চাইকেলো ৰ'দতে আছে বাৰু। একদম ভালকৈ পানী হেৰি কৰি মেলি চাই দিবচোন, 3বাৰমান মৰা হ'ল ইয়াৰ প্ৰেছটো মাৰি হোৱাৰ পিছত গৈ আছোঁ আমি য'ত গৈ আছোঁ, আৰু 5 কিলোমিটাৰমান আছে তালৈ। আৰু এইফালে ইয়াৰ চাইকেলখন বনাই মেলি আৰু ময়ো আহি পালোঁহি, মানে আমি আহি পালোঁহি সেইফালে চামগুৰি সত্ৰ, য'ত নেকি মুখা শিল্পৰ কাৰণে বিখ্যাত সত্ৰখন হৈছে চামগুৰি সত্ৰ। আমি যাম এতিয়া সত্ৰত গৈ মেলি সেৱাটো লৈ আহোঁ, তাৰপৰা হেৰিলৈ যাব লাগিব, মুখা শিল্প দেখুৱাবলৈ যাব নেকি এইখন? যাব, ধুনীয়া জেগা আছে। তাৰপৰা আমি মুখা চুখা চামগৈ, প্ৰথমে সত্ৰত গৈ সেৱা এটা লৈ আহোঁগৈ। এইফালে চাইকেল বনাই দিলোঁ ইয়াত। আৰু এইফালে যিহেতু ৰাস পাতিছে সত্ৰত, অঁ সেইফালে হয় জানো? মই নিজে নাজানো কোনফালে। সেইফালে হ'ব আজলি। সত্ৰখন এইফালে আছে যেন লাগিছে, কাকোৱে পোৱা নাই ন সত্ৰ সুধিবলৈ। এইফালে হ'ব, মানুহবোৰ এইফালে গৈ আছে। আৰু এইফালে আহি পালোঁহি চামগুৰি সত্ৰ, লগতে মোৰ চাইকেলখন এইফালে ৰখাই ল'লোঁ। আৰু ইয়াত যিহেতু মুখাৰ কাৰণে বিখ্যাত হয়, আৰু প্ৰথমতে ইয়াত মুখাই আছে। এইফালে সাপৰ মুখা আছে দেখিছেনে? ইয়াত বিভিন্ন ধৰণৰ মুখা দেখুৱাম বাৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে, চাই থাকিব সম্পূৰ্ণ কৰি। আৰু এইফালে আছে প্ৰথমে সাপ দেখিছেনে? আৰু এইফালে এখন আছে মুখা, এনেকুৱা মুখা বহুতখিনি আছে। এইফালে আছে, এইটো আছে মূৰা চৰাই বনাই আছে ধুনীয়াকৈ, আৰু ৰাৱণৰ মুখা। আৰু এইফালে য'ত নেকি মাজুলীত আমি দেখা পোৱা যায় সাপকেইডাল, একদম নিউজে মানে ভিডিঅ' চিডিঅ' সাপকেইডাল দেখিব পোৱা যায় মাজুলীৰ ৰাসত। আৰু ইয়াতে বনাই আছে, চাওকচোন একদম বহুত ডাঙৰ, একদম মুখখন মেলি দিব হ'লে এইখন একদম। এইডাল সাপ, এইডাল সাপ, দুডাল সাপ বনাইছে এইবাৰ। প্ৰতি বছৰে এইবছৰ নতুন মুখা তৈয়াৰ কৰি আছে। আৰু যিটো হাতী ওলাই ন গজৰাজ, এইটো ৰুমত আছে। ক'ত গ'ল হাতীটো? এইটো ৰুমত আছে, চাব ৰ'ব। এইফালে মূৰা চৰাই আছে নহয়, আৰু এইফালে আছে হাতী এৰিয়া, আৰু এইফালে আছে গজৰাজ। চাওকচোন এইটো ডাঠ হয়, কিমান গপচকৈ বনাইছে। এইটো কাঠৰ হয় বাৰু, আৰু এনেকৈ ইয়াত মানে পহু চহু চব আছে, গোটেই মুখা। আৰু মেইন য'ত নেকি মুখাখিনি আছে, এতিয়া তাৰ ভিতৰলৈ যাম। প্ৰথমে এইখিনি দেখুৱালোঁ যে ইয়াতে মানে বনোৱা হয়। এইফালে আছে এটা বগলী বনাই থকা, মানে এইটো সম্পূৰ্ণ হৈ গ'ল বগলীটো। ইয়াৰ ভিতৰত মানুহ সোমাব পাৰে, সোমাই পেলাই মানে ভাও দেখুৱাব পাৰে। ইয়াৰ ভিতৰতে সোমাব পাৰি মানুহটো, তলৰ ফালে বাট আছে হ'বলা, এইটো ফুটা দেখিছেনে? ইয়াত মানে মানুহ সোমাই পেলাই ৰাসত ওলাব পাৰে। আৰু এইখন মুখখন বান্ধি থোৱা আছে, মেল খাই যায় মুখখন পূৰা। আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ মুখা আছে, আৰু ইয়াত বহুত পুৰণি ধৰণৰ মুখা আছে। এইফালে ৰাৱণ আছে, চাওকচোন হাতেৰে চুবলৈ মানা আছে ইয়াত। আৰু এইফালে আছে নৃসিংহ, কিমান ডাঙৰ ডাঙৰ, বাপৰে। এইফালে নৃসিংহ কিমান ডাঙৰকৈ আছে দেখিছেনে? এইফালে আছে কাছ, এজনী কাছ কিমান ডাঙৰ দেখিছে? আৰু এনেকৈ ইয়াত বিভিন্ন আকৃতিৰ মুখা আছে। এইফালে আছে বান ৰজা, আৰু হাতে চোৱা ইয়াত মানা আছে, যিহেতু ৰং চং কৰি থোৱা হয় ন। আৰু আমি নাজানিব পাৰোঁ, চুই দিয়াৰ লগে লগে অকণমান ভাগি গ'লেও তেওঁলোকৰ কিমান কষ্ট হয়। কৃষ্ণ প্ৰভু, এইফালে সেৱা কৰা জেগা আছিলে, চাওকচোন কিমান ডাঙৰ মুখা। আৰু এনেকৈ আছিলে মুখা শিল্প চামগুৰি সত্ৰত। যিসকল অহা নাই এবাৰ আহিব, বহুত সুন্দৰ পৰিৱেশ।
এয়া চাওকচোন কিমান সৰু সৰু মুখা বনাই আছে এতিয়া যিহেতু ৰাসত প্ৰয়োজন হ'ব ন এইখিনি বনাই আছে আৰু সোমাই আহিলোঁ চামগুৰি সত্ৰৰ ভিতৰত আছোঁ বিভিন্ন ধৰণৰ মুখাসমূহ চালোঁ লগতে আপোনালোককো দেখুৱালোঁ এতিয়া ভাবিছোঁ অলপমান মুখাকেইখন পিন্ধি চাওঁ যিহেতু নিউজত দেখিয়ে থাকোঁ পিন্ধি মেলি অলপমান আকৃতি দাদাহঁতে বনায় ন হয় নমস্কাৰ কিমান দিনৰ পৰা আপোনালোকৰ যা যোগাৰ চলে মানে বছৰটো বনাই থাকে নেকি মুখা আমাৰ সদায় আহিলে সদায় পাবা এইটো হ'ল আমাৰ গুৰুজনাৰ মুখা শিল্প হয় এই মুখা শিল্প আমাৰ এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে হয় 2003 চনত আমাৰ পিতৃয়ে সংগীনত এখিনি বঁটা লাভ কৰিলে তেতিয়া মুখা শিল্প বিখ্যাত আৰু মুখা শিল্প মাজুলী আপোনালোকৰ চামগুৰিয়ে বিখ্যাত আৰু ন চামগুৰিয়ে বিখ্যাত ইয়াতে বনোৱা হয় আৰু মুখাসমূহ মই আপোনাক ইমান চিনি পোৱা নাই মোক চিনাকি কৰাই দিয়কচোন প্ৰথমৰ পৰা এয়া কুম্ভকৰ্ণ এয়া কুম্ভকৰ্ণ এয়া নৰসিংহ অৱতাৰ হয় এয়া কুৰ্ম অৱতাৰ হয় এয়া চব নৰসিংহ দেখিছেনে মাজতে এভাগ আছে বৰা হয় এয়া আমাৰ তেজপুৰ ৰজা বান ৰজা হয় এয়া নৰসিংহ ৰাৱণ হয় এইটো প্ৰবন্ধ ৰাক্ষ আৰু মোৰ নাই বুকুতে আছে এইটো প্ৰবন্ধ ৰাক্ষ হয় ন প্ৰবন্ধ এইটো মোৰটো নাছিলে মানে বুকুতে চকু হয় হয় আৰু বিভিন্ন আৰু ভাওনা ৰামায়ণ কাহিনী হয় আৰু আপোনালোকৰ মুখা মাজুলী মুখা বুলিলেতো সকলো ঠাইতে বিখ্যাত নহয় নে বাৰু আৰু এইটো কিহৰ মুখা হয় সেনেকুৱা হ'ল এতিয়া ৰাসতে ওলাব হয় হয় এইখন মুখা বনাওঁতে আপোনাৰ কিমানমান দিন প্ৰয়োজন হয় এইটো বনাওঁতে হয় আমি এতিয়া প্ৰায় এমাহ মানৰ লাগি যায় আৰু এইপিনে আছে এখন মুখা পিন্ধি চাইছোঁ আৰু এইফালে আছে বগলী অৰ্থাৎ বকাসুৰ আৰু খুৰাজনে এনেকৈ ৰং কৰিছে কিমান দিনৰ পৰা এই বগলীটো বনাই আছে বকাসুৰ এমাহমানৰ আগৰ পৰা ন এইটো অৰ্ডাৰ আছে ন কোন জেগা যাব এইটো মাজুলীতেও যাব মাজুলী বিভিন্ন অঞ্চলত যিহেতু ৰাস পতা হয় আৰু এইটো ঠিক তেনেদৰে ইয়াতে মুখা অৰ্ডাৰ আছে ইয়াত বনাই আছে আৰু এই সাপকেইটাও অৰ্ডাৰ আছে ন বা দুটা সাপ আছে দিছেনে এনেকৈ চামগুৰি সত্ৰ মুখাখিনি যিমানখিনি পাৰোঁ ভিডিঅ' দেখুৱালোঁ আপোনালোকক আৰু লগতে এইফালে মোৰ কৃষ্ণ ভাই আহি গ'ল ইয়াৰে ন মানে মোৰ ভিডিঅ' চাই থাকে ইয়াৰ লগত কণ্টেক্ট হৈ আছিলে চামগুৰি সত্ৰৰ পৰা 5 কিলোমিটাৰ হয় এতিয়া সিহঁতৰ ঘৰত গৈ আছোঁ ঘৰত আৰু তেনেকৈ চামগুৰিত ভিডিঅ' বনাই থাকোঁতে এইফালে আমাৰ কৃষ্ণ ভাইক লগ পালোঁ মানে ইয়াৰ পৰা মই আগৰ পৰা কণ্টেক্ট হৈ আছিলোঁ তাৰপৰা ই ক'লে যে আমাৰ ঘৰত আহিব লাগিব আৰু গুচি আহিলোঁ চামগুৰি সত্ৰৰ পৰা ইহঁতৰ ঘৰলৈ 5 কিলোমিটাৰমান হ'ব ন এখন গাঁওখনৰ নাম কি 2 নং ঘোঁৰামৰা মাজুলী ঘোঁৰামৰা গাঁৱত আছোঁ বৰ্তমান ইয়াৰ পৰা মই ৰাস চাবলৈ যাম অহা কাইলৈ নহয় 15 তাৰিখে আছে যিয়ে নহওক ৰাস দেখুৱাম নেক্সট ভিডিঅ'ত আৰু ইহঁতৰ গাঁওখন বহুত এটা ধুনীয়া পৰিৱেশ নেক্সট ব্লগত আহি আছে বাকী ভিডিঅ'টো ইমানে আছিল চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব মাজুলী ধামাকা ৰাসৰ ভিডিঅ' লগ পাম আজিলৈ বাই বাই